নমস্কাৰ সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছো বহুতো বন্ধুৰ প্ৰশ্ন আছিল যে ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিবলৈ হলে কেনেকৈ আৰম্ভণি কৰিম কৰ পৰা বস্তুবোৰ মই লম প্ৰশিক্ষণ কেনেকৈ লম প্ৰথম ষ্টাৰ্ট কৰোতে মই ব্যৱসায়টো কেনেকৈ আৰম্ভণি কৰিম এই ধৰণৰ বিভিন্ন তেওঁলোকৰ প্ৰশ্ন আছিল গতিকে বন্ধু বান্ধৱীসকল মই আজি ভাবিছো আপোনালোকক এই ভিডিওটোৰ যোগেদি আপুনি ব্যৱসায় এটা আৰম্ভণি কেনেকৈ কৰিব কিমান টকা ইনভেষ্ট কৰি আপুনি প্ৰশিক্ষণ কৰ পৰা ল'ব ব্যৱসায়টোত যিখিনি সামগ্ৰী ব্যৱহৃত সেই সকলোখিনি সামগ্ৰী আপোনালোকে কৰ পৰা কেনেকৈ ল'ব এই সম্পূৰ্ণ কথাখিনি মই আজি আপোনালোকক এই ভিডিওটোৰ যোগেদি জনাম আৰু আপোনালোকে আমাৰ আগৰ ভিডিওবোৰ চাব তাত ধুনীয়াকৈ ব্যৱসায়ৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ ভিডিওবোৰ প্ৰস্তুত কৰা হৈছে সেইবোৰ আমি ইনষ্টা ইউটিউব লগতে ফেচবুক পেজতো আমি দি থৈছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আপোনালোকে ভিডিওটো অকনমান 2-3 মিনিটৰ ভিডিওবোৰ চাই তাৰপিছত আপোনালোকে প্ৰশ্ন কৰে পাৰিলে অকন ভিডিওবোৰ শেষলৈকে চাব নিশ্চয় আপোনালোকে বুজি পাব গতিকে আহক আপোনালোকৰ এই প্ৰশ্নবোৰৰ সকলোখিনি এনসাৰ যাতে আপোনালোকে ভালকে বুজি পায় যাতে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে তাৰ বাবে মই সকলোখিনি কথা আজি মই এই ভিডিওটোত আপোনালোকক জনাম গতিকে আপোনালোকে আজিৰ এই ভিডিওটো মোৰ শেষলৈকে চাব নমস্কাৰ মই ধৰিত্ৰী লোহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ বন্ধু বান্ধৱীসকল আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিও কন্টেন্টবোৰ প্ৰস্তুত কৰো যেনে আপুনি ধূপকাঠিৰ ব্যৱসায় এটা আপুনি ঘৰতে কেনেকৈ আৰম্ভণি কৰিব ফেনাইলৰ ব্যৱসায় আপুনি কেনেকৈ আৰম্ভণি কৰিব ঠিক সেই ধৰণে আপুনি ডিছৱাছ বাৰ আপুনি কেনেকৈ বনাব মাছৰুমৰ খেতি আপুনি কেনেকৈ আৰম্ভণি কৰিব এই ধৰণৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত থকা ভিডিও কন্টেন্টবোৰ আমি প্ৰস্তুত কৰো আৰু সেয়া আমি ইউটিউব ইনষ্টাগ্ৰামৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰি দিওঁ যাতে আপোনালোকে লাইফ টাইম এক্সেছ কৰিব পাৰে এটা কথাটো হ'ল ব্যৱসায় যেতিয়া আপুনি নতুনকৈ এটা আৰম্ভণি কৰিব হয় ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতে আপুনি ব্যৱসায়টো আপুনি কোনটো বিষয়ত আপুনি ব্যৱসায় আৰম্ভ কৰিব এই ব্যৱসায়টোৰ ওপৰত আপুনি প্ৰথমতে তাৰ নলেজ লোৱাটো দৰকাৰ তাক আপুনি ভালকে বুজি লোৱাটো জানি লোৱাটো দৰকাৰ তাৰ পিছতহে আপুনি ব্যৱসায় এটা আৰম্ভণি কৰিব বা যদি আপুনি পুৰণা হয় আপুনি ব্যৱসায়খিনি আগৰ পৰা কৰি আহিছে তেতিয়াহলে আপুনি প্ৰশিক্ষণ নোলোৱাকে ব্যৱসায়টো ধুনীয়াকে ৰানিং কৰি যাব পাৰে কিন্তু যদিহে আপুনি নতুন হয় মই আপোনাক বাৰে বাৰে কৈছো যদিহে আপুনি নতুনকে ব্যৱসায় এটা আৰম্ভণি কৰিব বিচাৰিছে বা আপুনি নতুনকে ধূপকাঠিৰ উদ্যোগ আপুনি ঘৰতে আৰম্ভণি কৰিব বিচাৰিছে তেতিয়াহলে আপুনি প্ৰথমতে প্ৰশিক্ষণ ল'ব লাগিব প্ৰশিক্ষণ নোলোৱাকে আপুনি ব্যৱসায়টো ষ্টাৰ্ট কৰিব নোৱাৰে ষ্টাৰ্ট কৰিব পাৰিব যদিও আপুনি ব্যৱসায়টো ভালকে বুজি নাপাব আৰু আপুনি খেলি মেলি যেন তেনকে কৰি দিব কিন্তু আপুনি তাৰ ৰিজাল্ট নাপাব আপুনি পিছলৈ বুজিয়ে নাপাব সেইকাৰণে মই আপোনালোকক কৈছো প্ৰথমতে আপোনালোকে প্ৰশিক্ষণ লৈ ল'ব যদিহে আপুনি নতুনকে ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছে ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতে আপোনালোকে আমাৰ পৰা অৰ্থাৎ আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা প্ৰশিক্ষণ ল'ব আমি বিভিন্ন অঞ্চলবোৰত গৈ প্ৰশিক্ষণ দিওঁ লগতে আমি গাঁও এইবোৰত আমি গৈ প্ৰশিক্ষণবোৰ প্ৰদান কৰো কিন্তু বৰ্তমান আমাৰ এতিয়া অনলাইন প্ৰশিক্ষণ দি থকা হৈছে গতিকে আপোনালোকে আমাৰ পৰা অনলাইন প্ৰশিক্ষণ লাভ কৰিব পাৰিব আৰু অনলাইন প্ৰশিক্ষণত আমি ধুনীয়াকৈ আপোনালোকক বুজাই দিওঁ আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব কিমান টকা আপুনি ইনভেষ্ট কৰিব ট্ৰেইনিং আপুনি কেনেকৈ ল'ব প্ৰডাক্ট আপুনি কিমান টকা লৈ ইনভেষ্ট কৰিব আপুনি কোনবোৰ কোৱালিটিৰ প্ৰডাক্ট আপুনি বনাব মাৰ্কেটিং আপুনি ক'ত কেনেকৈ কৰিব লগতে আপুনি ব্যৱসায়টো কৰাৰ লগতে আপুনি ডকুমেণ্টেশ্যন কি ৰেডি কৰিব কি কাগজ পত্ৰ আপোনাক লগা হ'ব এই সকলোখিনি আমি ধুনীয়াকৈ আপোনালোকক গাইড কৰি দিওঁ গতিকে আপোনালোকে নিশ্চিত ৰূপত আমাৰ পৰা প্ৰশিক্ষণ ল'ব পাৰিব যিহেতু বৰ্তমান আমাৰ এতিয়া অনলাইন প্ৰশিক্ষণ দি থকা হৈছে এনে আমাৰ অনলাইন আৰু অফলাইন এই দুই ধৰণৰ প্ৰশিক্ষণে আমি আপোনালোকক প্ৰদান কৰো আৰু আপোনালোকে যেতিয়া প্ৰশিক্ষণ ল'ব আমাৰ পৰা ধূপকাঠিৰ বিষয়ে হওক বা টয়লেট ক্লিনাৰৰ বিষয়ে হওক বা মাছৰুমৰ বিষয়ে হওক বা ডিছৱাছ বাৰৰ বিষয়ে হওক বা ফেনাইলৰ বিষয়ে হওক আপুনি যিটো বিষয়ৰ ওপৰত আপুনি প্ৰশিক্ষণ ল'ব তেতিয়াহ'লে আপোনালোকে পেমেণ্ট এটা দিব লগা হয় সেইটো স্মল এমাউণ্টৰ হয় গতিকে আপুনি পেমেণ্টটো দিয়াৰ পিছতে আপুনি প্ৰশিক্ষণ ধুনীয়াকৈ আমাৰ পৰা ল'ব পাৰিব যদি আপুনি কিবা ডিটেইলছত জানিব বিচাৰিছে আমাক হোৱাটছআপ কৰিব আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645
আকৌ এবাৰ কৈছো 6003212645 আৰু আপোনালোকৰ বাবে খুবেই সুবিধা হয় যিহেতু কিছুমানে দূৰৰ অঞ্চলৰ মানুহখিনি থাকে বা কিছুমান বহুত দূৰৰ কিবা সুবিধাৰ কাৰণে আমাৰ অফিচ এড্ৰেছলৈ আহিবও নোৱাৰে তেতিয়াহ'লে তেওঁলোকে অনলাইন ট্ৰেইনিং এটেণ্ড কৰিব পাৰিব গতিকে নিশ্চিত ৰূপত আপোনালোকে আমাৰ পৰা এই ধৰণৰ প্ৰশিক্ষণবোৰ লওক আৰু এই ধৰণৰ ক্ষুদ্ৰ উদ্যোগবোৰ আপোনালোকে ঘৰতে গঢ়ি তোলক আৰু প্ৰতি মাহে আপোনালোকে উচ্চ লাভালাভ হয় উঠক আপোনালোকে প্ৰশিক্ষণ আমাৰ পৰা ল'ব প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশ্যন লগতে চাৰ্টিফিকেট যদি আপুনি প্ৰশিক্ষণ লোৱাৰ পিছত কয় যে মই ব্যৱসায়টো ষ্টাৰ্ট কৰো বিজনেছটো মই আৰম্ভণি কৰো হয় নিশ্চিত ৰূপত আপুনি আৰম্ভণি কৰিব পাৰিব মাত্ৰ 6,000-7,000 টকা ইনভেষ্ট কৰি আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব আৰু এই ব্যৱসায়বোৰত যিসমূহ সামগ্ৰী যিসমূহ ব্যৱহৃত মেটেৰিয়েলছবোৰ থাকে সেই সকলোখিনি সামগ্ৰী আপোনালোকে আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা ল'ব পাৰিব যদি আপুনি দূৰৰ হয় তেতিয়াও আপুনি ল'ব পাৰিব যদিহে আপুনি আপোনাৰ যি পোষ্টেল এড্ৰেছ সেই এড্ৰেছবোৰ যদি আপুনি আমাক সঠিকভাৱে প্ৰেৰণ কৰে তেতিয়াহ'লে আমি নিশ্চয় আপোনালোকৰ যি মেটেৰিয়েলছ আপোনালোকে যি অৰ্ডাৰ কৰিব সেইসমূহ সামগ্ৰী আমি আপোনালোকৰ সেই পোষ্টেল এড্ৰেছলৈ পঠিয়াই দিবলৈ চেষ্টা কৰোঁ গতিকে বন্ধু বান্ধৱীসকল নিশ্চিত ৰূপত আপোনালোকে এই ধৰণৰ ব্যৱসায় ঘৰতে আৰম্ভণি কৰক আৰু প্ৰতি মাহে টকা উপাৰ্জন কৰক বন্ধু বান্ধৱীসকল আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হৈ এই ধৰণৰ ক্ষুদ্ৰ উদ্যোগবোৰ আপোনালোকে ঘৰতে গঢ়ি তোলক আৰু টেনচন নল'ব আমি যিহেতু আছোৱেই আপোনালোকে আমাক হোৱাটছআপ কৰিব কিবা যদি জানিব বিচাৰে কিবা যদি ডিটেইলছত কিবা এটা জানিব বিচাৰিছে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব আমি যিমান পাৰোঁ আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম গতিকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰক আৰু বহুখিনি মানুহে আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হৈ তেওঁলোকে এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভ কৰি তেওঁলোকে স্বাৱলম্বী নিজকে কৰি তুলিব পাৰিছে লগতে আগবাঢ়ি যাব পাৰিছে গতিকে নিশ্চিত ৰূপত আশা থাকিল যে মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰো কিবা এটা লাভালাভ হ'ব আৰু এটা কথা কওঁ শেষত আপোনালোকে ভিডিঅ'বোৰ অকণমান 2 মিনিট 3 মিনিটৰ নাচাব শেষলৈকে চাব কাৰণ কথাটো মই কি কওঁ সেইবোৰ আপোনালোকে ভালকে শুনিব 2-3 মিনিটৰ ভিডিঅ' চাই আপোনালোকে একেটা কথাকে মানে সুধি থাকিবলগীয়া হৈছে একেটা কথাকে আপোনালোকে সুধি থাকে গতিকে অনুৰোধ কৰোঁ যেন আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে চাব তেতিয়াহে ভালকে বুজি পাব আৰু অফিচ হোৱাটছআপ নম্বৰটো যিহেতু দিয়ে দিছো আপোনালোকে হোৱাটছআপ কৰি সুধিব পাৰে আৰু যদিহে আপোনালোকে প্ৰশিক্ষণ ল'ব বিচাৰিছে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব আমি আপোনালোকক প্ৰশিক্ষণ দিবলৈ সাজু আছো যিহেতু বৰ্তমান এতিয়া অনলাইন প্ৰশিক্ষণ দি থকা হৈছে আৰু প্ৰশিক্ষণ লওক আপোনালোকে ভালকে শিকি লওক বস্তুটো ভালকে জানি লওক নলেজ লৈ লওক ব্যৱসায়টো যে আপুনি আৰম্ভ কৰিব তাৰ প্ৰতি আপুনি নলেজখিনি লৈ লওক তাৰপিছত আপুনি ধুনীয়াকৈ ব্যৱসায়টো আৰম্ভণি কৰক আৰু লাহে লাহেকৈ তাক আপুনি ধুনীয়াকৈ ষ্টেপকৈ লৈ তাক আপুনি গ্ৰ' কৰি লৈ যাওক গতিকে পলম নকৰিব আৰু আমাৰ কোম্পানীটোৰ সৈতে জড়িত হওক পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত ধন্যবাদ